হয় নিশ্চয়কৈ সংগঠন কৰিছিলোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অসম। গতিকে সদায় সাংগঠনিক দায়িত্বত থাকিম বুলি ভবা নাছিলোঁ কেতিয়াও। আচলতে ৰাজনীতি কৰিবৰ কাৰণে সংগঠন কৰিছিলোঁ আৰু সংগঠনৰ পৰা আমি বিভিন্ন আচলতে ৰাইজৰ দুৰ্দশাৰ কথা আমি দেখিছোঁ। সংগঠনত থাকি আমি বিভিন্ন দাবী উত্থাপন কৰিছিলোঁ যে অসমৰ ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণ বিনামূলীয়া শিক্ষা পাব লাগে, অসমৰ ৰাইজে ভূমিৰ পট্টা পাব লাগে, অসমখন দুৰ্নীতিমুক্ত হ'ব লাগে। কিন্তু আমি পৰৱৰ্তী সময়ত দেখা পালোঁ যে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত বা অন্যান্য যিসমূহ মন্ত্ৰী বিধায়ক আছে তেওঁলোকৰ নেতৃত্বত এতিয়া এই বিজেপি চৰকাৰখনে আমাৰ যিসমূহ দাবী আছিলে দাবীসমূহ এতিয়া আচলতে তেওঁলোকে পূৰণ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে দেখা পায় বিগত সময়ছোৱাত প্ৰায় 1.5 লাখতকৈ ওপৰত ল'ৰা ছোৱালী চাকৰি পাইছে। সাধাৰণ সৰু ঘৰ এখনৰ পৰা গৈ যি সময়ত টকাৰে চাকৰি কিনিব লাগিছিলে, যি সময়ত আছে APSC কেলেংকাৰীৰ কথা ওলাইছিলে, আজিৰ তাৰিখত এখন সাধাৰণ ঘৰৰ পৰা গৈ ল'ৰা ছোৱালী এটকা নিদিয়াকৈ নিজৰ বল বুদ্ধিৰ বিনিময়ত তেওঁলোকে নিজৰ মেধাৰ বিনিময়ত তেওঁলোকে চাকৰি পাবলৈ সক্ষম হৈছে। তদুপৰি আমি দেখাবলৈ পাইছোঁ যে মিছন বসুন্ধৰাই হওক বা অন্য যিসমূহ ব্যৱস্থা আছে, ব্যৱস্থাৰ দ্বাৰা অসমৰ যিসমূহ খিলঞ্জীয়া ভূমিপুত্ৰ আছে, এই খিলঞ্জীয়া ভূমিপুত্ৰসমূহে নিজৰ মাটি পট্টা পাবলৈ সক্ষম হৈছে। গতিকে তেনেকুৱা ধৰণৰ পৰিপ্ৰেক্ষিতত যিবোৰ কথা আমি আন্দোলনলৈ কৰিছিলোঁ সেইবোৰ কথা এতিয়া উন্নয়নৰ ফালে গতি কৰিছে। গতিকে সেই উন্নয়নক আমি হাত উজান দিবলৈ, সেই উন্নয়নক আমি আৰু এধাপ আগুৱাই নিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ আৰু অনাগত সময়ত সেই কামসমূহ আমি ৰাজনীতিৰ মাধ্যমেৰে বা সক্ৰিয় ৰাজনীতিৰ মাধ্যমেৰে আগলৈ কৰি যাম বুলি আশা কৰিছোঁ। হয় নিশ্চয়কৈ চাওক, অসমৰ ৰাইজে আমাক নেতা বনাইছে, অসমৰ ৰাইজকে আমি নেতৃত্ব দিছোঁ। অসমৰ ৰাইজে নেতা বনোৱাৰ পিছত আমি নেতা হৈছোঁ। আজি আমি যি পৰ্যায়ত পাইছোঁ অসমৰ ৰাইজৰ বাবে হৈছোঁ। কিন্তু আমি যি সময়ত আচলতে বিপথে পৰিচালিত হৈছিলোঁ যে NRC হওক বা কান্দোলনে হওক, অসমত যি ধৰণে কোৱা হৈছিলে যে 1,50,00,000 1,90,00,000 হিন্দু বাংলাদেশী সোমাব, কিন্তু তাৰ পৰৱৰ্তী সময়ত কা বলবৎ হোৱাৰ পিছত কেৱল 2গৰাকী ব্যক্তিয়ে আচলতে ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰিলে। গতিকে তাৰ পিছত আমি কথাবোৰ ভাবিবলৈ বাধ্য হৈছিলোঁ। আৰু তাৰপিছত যেতিয়া যিবোৰ ব্যক্তিয়ে, যিবোৰ জনসাধাৰণে আমাক নেতা হিচাপে গঢ়ি তুলিছিলে, যিবোৰ ব্যক্তিৰ ওচৰলৈ গৈ আমি মিটিং কৰিছিলোঁ, তেওঁলোকে আমাৰ কথাত হাত চাপৰি মাৰিছিলে, তেওঁলোকে আমাক মৰম কৰিছিলে, পৰৱৰ্তী সময়ত সেইসকল ব্যক্তিয়ে যেতিয়া 2021 চনৰ নিৰ্বাচনত বিজেপি দলক সংখ্যাগৰিষ্ঠতাৰে জয়ী কৰালে, যি সময়ত 2024 চনত নিৰ্বাচনত বিজেপি দলক সংখ্যাগৰিষ্ঠতাৰে জয়ী কৰালে, গতিকে তাৰপিছত আমি কথাবোৰ ভাবিবলৈ বাধ্য হ'লোঁ যে জনতা জনাৰ্দনে আচলতে আমাৰ মূল নেতা। জনতা যিফালে যাব আমি এইফালে যাবই লাগিব। আজিৰ তাৰিখত ভাৰতৰ জনতা, অসমবাসী জনতা বিজেপি দলৰ লগত আছে। গতিকে আমি জনতাৰ কথা আমি পেলাব নোৱাৰোঁ। জনতাৰ কথা আমি সাৰোগত কৰিয়ে বিজেপি দলত যোগদান কৰিছোঁ। আন্দোলনৰ সময়ত 5জনকৈ ল'ৰা শ্বহীদ হৈছিল আৰু সেয়া আপোনালোকে শ্বহীদ বুলি কৈছিল, বিজেপিয়ে দুৰ্বৃত্ত বুলি কৈছিল। আজিৰ দেশত আপুনি তেওঁলোকক লৈ কি কয়? হয় নিশ্চয়কৈ আমি আন্দোলন কৰিছিলোঁ আৰু আন্দোলনৰ পৰিপ্ৰেক্ষিতত 5গৰাকী ব্যক্তি শ্বহীদ হৈছিলে। আমি তেওঁলোকৰ প্ৰতি আমাৰ সহমৰ্মিতা সদায় থাকিব। গতিকে আমি যিবোৰ আচলতে পাপ বুলি ক'ব লাগিব, গতিকে সেইবোৰ আমি প্ৰায়শ্চিত্ত কৰিব বিচাৰোঁ। যেনেকৈ 5গৰাকী ব্যক্তিয়ে আচলতে আমাৰ যি বিপথে পৰিচালিত মৃত্যুমুখত পৰিব লগা হ'ল, গতিকে আমি একেটা সময়তে 5গৰাকীকৈ নহয় 5,00,000-5 লাখ গৰাকী ব্যক্তিক আমি এক নতুন পথত আমি সন্ধান দিব বিচাৰোঁ। তেওঁলোকক আমি আগলৈ আগবঢ়াই নিয়াৰ আচলতে আমি সুযোগ দিব বিচাৰোঁ। গতিকে ভাবোঁ তেনেকৈ সকলোবোৰ আচলতে কথা নহ'লেও অন্ততঃ আমাৰ ফালৰ পৰা হ'লেও কিছু আমি কাম কৰিব পাৰিম, জনতাক আমি আগবঢ়াই লৈ যাব পাৰিম। এতিয়ালৈকে বহু দুখীয়া ব্যক্তিয়ে নিজৰ আচলতে বিভিন্ন ধৰণৰ আঁচনিৰ দ্বাৰা উপকৃত হৈছে আৰু অনাগত সময়তো অসমৰ 100% জনতাই যাতে সমগ্ৰ আঁচনিৰ দ্বাৰা যাতে উপকৃত হৈ অসমৰ উন্নয়ন হয় তাকে আমি চাম। যিভাৱে কালিলৈ সমগ্ৰ অসমে ভাবে আৰু সেইখন কটন বিশ্ববিদ্যালয়ে সাধাৰণ সম্পাদকৰ পদতো আছিলা, তেনেস্থলত বিপথে পৰিচালিত কৰিবলৈ আচলতে সেই সময়ত তুমি চিন্তা কৰি নাপালা আৰু সেই সময়ত বিপথে আন্দোলন কৰাটো পাপ আছিলে নেকি? নিশ্চয়কৈ নহয়। আচলতে আমি যি সময়ত আচলতে ৰাজ্যত যি পৰিৱেশৰ সৃষ্টি কৰা হৈছিলে, ইতিমধ্যে মই ব্যক্ত কৰিছোঁ যে অসমৰ জনতাই আমাক নেতা বনাইছে। গতিকে অসমৰ জনতাই যি ধৰণে কৈছিলে যে সকলোৱে সন্দেহ ব্যক্ত কৰিছিলে। আচলতে আমি যদি অসম আন্দোলনৰ কথা চাবলৈ যাওঁ, প্ৰায় 6 বছৰ ধৰি অসম আন্দোলন চলিছে। গতিকে অসম আন্দোলনৰ 855 গৰাকী শ্বহীদ হৈ গ'ল। গতিকে 855 গৰাকী শ্বহীদৰ যিসকল আচলতে আই মাতৃ আছিলে, সেইসকল আই মাতৃয়ে পুনৰ এটা শংকাত ভুগিছিলে যে এই কথাবোৰ আচলতে সঁচা নেকি, বা আমিও শংকাত ভুগিছিলোঁ। কাৰণ বিভিন্ন সময়ত দেখা পাওঁ যিবোৰ কথা আচলতে আমি শুনি থাকোঁ বা যিবোৰ কথা দেখি থাকোঁ সেইবোৰ আচলতে সঁচা কথা নহয়। আমি এতিয়া দেখিবলৈ পাইছোঁ যে বিভিন্ন ধৰণৰ কথা বিভিন্ন ধৰণে বিভিন্ন মাধ্যমত ওলাই থাকে, কিন্তু এই কথাবোৰ সঁচা কথা নহয়। গতিকে আমি সেই সময়তো ভাবিছিলোঁ আচলতে কথাবোৰ হয়তো সঁচা আছিলে। কেৱল আমি বুলিয়ে নহয়, অসমৰ বহু ছাত্ৰ ছাত্ৰী, অসমৰ বহু আচলতে বুদ্ধিজীৱী আচলতে এই কথাবোৰক শংকা ব্যক্ত কৰিছিলে আৰু এই শংকা ব্যক্ত কৰিয়েই আমি আচলতে আন্দোলন কৰিছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া কা বলবৎ হ'ল, আচলতে গোটেই কথাবোৰ যে মিছা কথা আছিলে, গোটেই কথাবোৰ যে আছে বিপথে পৰিচালিত কৰাৰ নেতৃবৃন্দ আছিলে, গতিকে সেই কথা ওলাই পৰিছে। গতিকে তাৰপিছত হয় নিশ্চয়কৈ সেই সময়ৰ যিসমূহ নেতা আছিলে, যিসমূহ নেতৃত্ব আচলতে আন্দোলনৰ কথা কৈছিলে যে 1,90,00,000 ব্যক্তিয়ে নাগৰিকত্ব পাব, গতিকে তেওঁলোকে অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিছিলে, আমি বিপথে পৰিচালিত হৈছিলোঁ। এতিয়া আমি সঠিক পথত আমি আহিছোঁ। গতিকে আশা কৰোঁ সকলোৰে সহায় সহযোগিতাত আমি আগবাঢ়ি যাম। মানে আপুনি যাৰ নেতৃত্বত ছাত্ৰ আন্দোলন কৰিছিল অখিল গগৈয়ে বিপথে পৰিচালিত কৰিলে। হয়
হয়, নিশ্চয়কৈ আপোনালোকে চাব যে আচলতে বহু কথা বুজিব গ'লে বহু সময় লাগে। মানে সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো জৰুৰী আৰু সকলোবোৰ কথা আচলতে বুজি পাবলৈ, সকলোবোৰ কথা আচলতে শিকিবলৈ যথেষ্ট সময় লাগে। আচলতে আমি স্কুলত আমি এডমিশ্যন লৈ মেট্ৰিক পাছ কৰা নাই, গতিকে প্ৰায় 12 বছৰ পঢ়াৰ পিছত মেট্ৰিক পাছ কৰিছোঁ। গতিকে তাৰপিছত আমি আকৌ ডিগ্ৰী কৰিছোঁ, মাষ্টাৰ ডিগ্ৰী কৰিছোঁ। গতিকে তেনেকুৱা হয় এটা প্ৰক্ৰিয়া থাকে। গতিকে বহু আগৰ পৰা আচলতে আমি কথাবোৰ চিন্তা কৰি আছিলোঁ। আপোনালোকে দেখা পাব যে বিগত সময়ছোৱাত আমি ইনএক্টিভো আছিলোঁ। গতিকে সকলোবোৰ কথা হয়তো আমি দেখিছিলোঁ যে কোনোবাখিনি সময়ত কিজানি সঁচা আছিলে বা মিছা আছিলে, কিন্তু যেতিয়া দেখা পালোঁ যে এতিয়া আৰু যিসমূহ অসমৰ ৰাইজে বা আমাৰ ৰাভা হাছঙে ধৰক বা আপোনাৰ চামগুৰি ধৰক, যিসকল ব্যক্তি আচলতে সংখ্যালঘুৰ পৰা আৰম্ভ কৰি যিবোৰ ব্যক্তিয়ে বিজেপি দলক জয়ী কৰাইছে, গতিকে তাৰপিছত আমি দেখা পাইছোঁ যে যিবোৰ আমাৰ মূল কথা আছিল যে অসমৰ যি আচলতে নাগৰিকত্ব প্ৰদান কৰিব বা যি কথা আছিলে, গতিকে সেই কথাসমূহত আছিলে যে সংখ্যালঘুৰ আচলতে যি ছটাকৈ যি জনগোষ্ঠীক আচলতে নাগৰিকত্ব দিয়াৰ কথা আছিলে, গতিকে তাৰ পৰা সংখ্যালঘুখিনিক বাদ দিয়া হৈছিলে। গতিকে তেনেকুৱা ধৰণৰ পৰিপ্ৰেক্ষিত আমি দেখাবলৈ পালোঁ যে সংখ্যালঘু ৰাইজেও এতিয়া বিজেপিৰ পক্ষত আচলতে যাব বিচাৰিছে। গতিকে আমিও সকলোকে যাতে একেলগে উন্নয়নত আমি আগবঢ়াই লৈ যাব পাৰোঁ। অখিল গগৈৰ যিটো নীতি আদৰ্শ, তাক লৈ আপোনাৰ আজিৰ তাৰিখত কি স্থিতি হ'ব? আৰু এটা কথা, অখিল গগৈ যিহেতু সংগঠনবোৰত স্বেচ্ছাচাৰী শাসন চলাইছে নেকি, এনেকুৱা ধৰণৰ কথা নাই, তেনেকুৱা কথা নহয়। আচলতে চাব, অখিল গগৈ ডাঙৰীয়াৰ পৰা যথেষ্ট শিকিছোঁ, কিন্তু অখিল গগৈ ডাঙৰীয়াৰ বৰ্তমানৰ যিসমূহ আচলতে আদৰ্শ, আমি যদি ইতিমধ্যে মই ক'লোৱে যে তেওঁলোকৰ সংগঠনৰ যিসমূহ আদৰ্শ আছিলে যে ভূমিপট্টা প্ৰদান কৰিব লাগে, ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া শিক্ষা দিব লাগে, দুৰ্নীতিমুক্ত এখন অসম গঢ়িব লাগে, সেইসমূহ ইতিমধ্যে হৈছে। গতিকে ইয়াৰ পিছত আৰু মই ভাবোঁ যে সেইসমূহ কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ তাৰ লগতহে আমি গুৰুত্ব প্ৰদান কৰিব লাগে।